Hello dear students. তো আজি আমি আলোচনা কৰিম ক্লাস 6 হিন্দীৰ চেপ্টাৰ নম্বৰ 2 স্বৰমালা পাৰ্ট 2 অভ্যাসমালা কি কোৱা আছে আইনে দেখিবৰ বাতাই আছে এইবিলাক তো কি ক'ব দিছে ক'বলৈ দিছে মই ইয়াতে লিখি দিছো কোৱা আখৰখিনি যাতে তোমালোকে ধৰিব পাৰা এইটো হ'ব উত্তৰ 1 নম্বৰ 2 নম্বৰ এইটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ তো ইয়াতে কি হ'ব এইটো হ'ব আনাৰ এইটো হ'ব আম ইয়াতে ম লাগি যাব আম তাৰপিছত উল্লু এইটো লয় ললত দুৰ্গুকাৰ হ'ব সেইকাৰণে আখৰবোৰ ভাল নোহোৱাৰ কাৰণে ইয়াতে লিখি দিছোঁ উল্লু তাৰপিছত আহিব তোমাৰ উট এইটো হ'ব উট এইটো উট এনসাৰ এইটো হ'ব অখলি এইটো হ'ব অখলি তো ঔৰত এইটো হ'ব ঔৰত এইটো বানানটো 1 নম্বৰ এইটো হ'ব 2 নম্বৰ 2 नंबर टू इन्हें पहचाने और बोले अ आ उ दीर्घ औ এইটো ঔ আৰু ঔ অলপ ফুৰটো দীঘলীয়া হয় এইটোত আৰু এইটোত বাকি এইখিনি নৰ্মেলি থাকে এইটো কেনেকৈ পঢ়ে অ আ উ এতিয়া তোমালোকক ক'ব লাগিলে হস্ৰও ক'ব লাগিল So itu dীৰ্ঘ উ to ঔ এনেদৰে পঢ়ে এতিয়া आओ इन वर्णों से बनने वाले शब्दों को जाने की होबो आदि अमृत आदि अदरक आदि अजगर आदि असम आदि आम आदि आकाश आदि आलू आदि आग আৰু এইটো এইবোৰ যিবোৰ আখৰ আছিল তাৰে পৰা কি হৈছে এইটো উপবন উদৰ উজালা উল্লু উন উপৰ উৰু উব আৰু কি আছে এইটো তো ওঠ ওঢ়নি ওখলি ওল तो औजार औषध औलाद औरत आओ अब इन्हें लिखने का अभ्यास करें एटू इतना तुम्हालोकर काम एटू लिखने का अभ्यास एटू তাৰপিছত এটু কেনেদৰে লিখে এনেকুৱাকে এটু অ নে অ এটু হ'ব আ তাৰপিছত এটু ঔ আৰু ঔ এটু হ'ব ঔ এটু ঔ তাৰপিছত आओ चित्रों को देखकर खाली जगह भरे এটু কি আছিল আমি আগতে পালো উল্লু আছিল এটু উন আছিল বানানবোৰ মই লিখি দিয়া আছে তলত মই দেখুৱাই দিছো এটু ওখলি আছিল হয়নে এটু আগ আছিল অমৃত আছিল আৰু এটু ঔৰত আছিল তো ঔৰতটো এটু এইবোৰ এইটো কি আছিল উল্লু উন ওখলি আগ অমৃত ঔৰত ইয়াতে চাই তোমালোকে লিখিব পাৰিবা তো উল্লুটো ইয়াতে লিখিবা উনটো ইয়াতে লিখিবা ওখলিটো ইয়াতে লিখিবা হয়নে আগটো ইয়াতে অমৃতটো ইয়াতে ঔৰতটো ইয়াতে তাৰপিছত 6 নম্বৰ आओ अब इन्हें भी पहचाने और बोले এইকেইটা সব পঢ়িব লগা দিছে কি কৈছে हसी इमली इनाम इमारत दीर्घई इह ईद इश ए एक एड़ी एक तारा আৰু এই এইনাক এলান এৰাবত এটো হল তাৰ পিছত ইয়াতে আছে आओ इन्हें पूरा करे তো খালি ঠাই দিছে খ আৰু ছ দিছে ইয়াতে খালি ঠাই দিছে ম আৰু লি দিছে লা আৰু জ দিছে মানে এই খালি ঠাইত কি হ'ব এটো কোৱা হৈছে তো ইয়াতে মই তলত লিখি দিছো এটো এইকেইটা আখৰ বহিব এটা আখৰ বহিব কি আখৰ বহিব ইয়াতে যদি মই দীৰ্ঘই দিওঁ এটো দীৰ্ঘই তেতিয়াহলে ইখ আৰু ইশ এটো সৈ দিলে এটো ইমলি এটো যদি মই ইয়াতে বহুৱাই দিওঁ এটো ইমলি ইলাজ হয়নে তাৰপিছত এ দিলে কি হ'ব এৰি এক তাৰপিছত এই দিলে এনক আৰু এলান এটো হ'ব এইটো
তাৰপিছত আমি নেক্সট কুৱেশ্যনলৈ আহোঁ খ নম্বৰত এইটো খালী ঠাই দিছে কৰিবলৈ দিছে ইয়াতে কি হ'ব হস্ৰই দিছে ইয়াতে কি হ'ব তোমালোকে জানো এইটো মই লিখিছোঁ ইয়াতে কি হ'ব এইটো হ'ব এইটো হস্ৰই তাৰপিছত নেক্সট ইয়াতে কি হ'ব এইটো দীৰ্ঘই তাৰপিছত হ'ব দীৰ্ঘ ৰি এ তাৰপিছত এইটো তাৰপিছত এইটো হ'ব তাৰপিছত অং আৰু এটা আছিলে এইখিনি আছিলে ইয়াতে খালী ঠাই নেক্সট কুৱেশ্যন হৈছে আও অফ ৰি অং और বৰ্ণ কো জানে তাৰমানে আমাৰ কৈছে এই শব্দটো কেতিয়া এই শব্দটো কেতিয়া আমি ব্যৱহাৰ কৰোঁ সেইটোৰ বিষয়ে জানিবলৈ দিছে তো ইয়াতে ৰিতে এইটো হ'ব ৰিক্স ঋষভ ঋষি অং এইটো হ'ব অংটো দিয়া আছে এইটো অং অংগুৰ আৰু এটা কি দিছে আণ্ডা এনেকৈ দিয়া থাকিব কিবা এইটো আণ্ডা তাৰপিছত এইটো হ'ব দুখ এইটো চোৱাচোন মাজতে দু আৰু খৰ মাজত বিসৰ্গ দিয়া আছে কিতাপত চাই ল'বা এইটো আচ্ছা এইটো গম পালা এতিয়া চোৱা আও খালী জেগা ভৰে এতিয়া খালী জেগা ভৰাব লাগে খালী ঠাই পূৰ কৰিব লাগে ঋষি আৰু ঋষভ আণ্ডা অংগুৰ এইটো হ'ব দুখ এইটো তো ইয়াতে এইটো তলত লিখি দিয়া আছে এইখিনি তাৰপিছত এইটো চোৱা এইটোত কি কোৱা আছে আও স্বৰ বৰ্ণকো ক্ৰমছে পঢ়ে এতিয়া স্বৰ বৰ্ণ পঢ়িবলৈ দিছে তোমালোকে স্বৰ বৰ্ণ ব্যঞ্জন বৰ্ণ অসমীয়াতো পাইছিলা তো ইয়াতো পাই আছো এইটো কেনেকৈ পঢ়িব সেই দীৰ্ঘই সৌ দীৰ্ঘ ৰি এ ঐ অং এইটো এনেকুৱা ধৰণে পঢ়িবা একেবাৰত বুজি নাপালে ভিডিঅ'টো আৰু অলপমান আগুৱাই লৈ যাবা আৰু একবাৰ পঢ়িবা হ'ব এতিয়া মই দ্বিতীয়বাৰ পঢ়িলে অলপ সুৰটো বেলেগ হৈ যাব কথাটো সেইটোৱে থাকে অলপমান টিউনটো বেলেগ হৈ যায় এতিয়া চোৱা আও পহচানে और बढ़े ইয়াতে চোৱা আৰু পঢ়িব দিছে এইটো 11 নম্বৰ কি হৈছে উল্টা পাল্টাকে দিছে এইটো সব মানে কি কৰা আছে উল্টা উল্টিকে দিয়া আছে এইটো জাষ্ট তুমি পঢ়িব লাগে কি আছে সৌ দীৰ্ঘই সেই ৰি দীৰ্ঘ এ অং এ এইটো হ'ব এইটো আছিলে এইটো क्या 12 नंबर क्वेश्चन 12 नंबरत की है आओ इनमें कौन कौन से स्वर वर्ण है बोले और लिखे ইয়াতে চোৱা স্বৰ বৰ্ণ কোনটো আছে হেতু লিখিব লাগে আশা কৰো এটো তোমালোকে জানিবা তথাপি মই কৈ দিছো চোৱা অমল ইয়াতে অটো স্বৰ বৰ্ণ এটো লিখিছে হয়নে তাৰ পিছত ইয়াতে আম মটো স্বৰ বৰ্ণ নহয় এটো ব্যঞ্জন বৰ্ণ কখত থাকে আটো স্বৰ বৰ্ণ তেনেহলে ইয়াতে কি আহিব অকল আহিব তাৰপিছত এইটো ইমাৰত ইয়াতে কি আছে এইটো সেই ইয়াতে আহিব আছে এইটো ঋষি এইটো ৰি আহিব এইটো দীৰ্ঘই আহিব ইশ তেনেহলে এইটো দীৰ্ঘই আহি যাব তাৰপিছত এইটোত চোৱা ইয়াতে স্বৰবৰ্ণ কোনটো আছে উন খাও ঔষধ এসা ইয়াতে এইটো তোমালোকে আশা কৰো কৰিবা তো চোৱা তোমালোকৰ কাৰণে কৰি দিছো এইটো দীৰ্ঘ এইটো আহিব ইয়াতে আহিব এইটো দীৰ্ঘ এইটো উন এইটো সৌ এইটো আহিব ইয়াতে খাও এইটো খ আহিব খ এনেকুৱাকে লিখে খ তাৰপিছত এইটো হ'ব ঔষধ ইয়াতে আহিব এইটো
তাৰপিছত এইটো হ'ব এছা, এইটো হ'ব এ, এইটো এছা। তালিকাখন সম্পূৰ্ণৰূপে ইয়াতে বনোৱা হৈছে, তোমালোকে চাই ল'ব। জাষ্ট নহ'লে মই ওপৰখিনি এইখিনি কৈ দিলোঁ, এই খালী ঠাইবোৰ এই খালী ঠাইবোৰ কৈ দিয়া হৈছে, এইটো তলত লিখি দিয়া হৈছে কোনটোত কেনেকুৱাকৈ হ'ব। এইটো হ'ল খালী ঠাইৰ কোনটো স্বৰবৰ্ণ, এইটো তলৰ খালী ঠাইৰ কোনটো স্বৰবৰ্ণ। ঠিক আছে, এতিয়া আহোঁ 13 নম্বৰ, তাৰপিছত 14, 15 নাই, আৰু 15 নম্বৰটো তোমালোকৰ কিতাপতে আছে। ঠিক আছে, 13 নম্বৰ কুৱেশ্যন। 13 নম্বৰত খালী ঠাইবোৰ বনাব দিছে। আও কি কৈছে, আও ইন বৰ্ণ সে বনে শব্দ সে আদ্যাক্ষৰী খেলে, আদ্যাক্ষৰী খেলিব লাগে। এইটো কি কৈছে, এইটো হ'ব ইমলি, ইনাম, আৰু কি হ'ব ইমলি, ইনাম। এইটো চোৱা, উত্তৰ তলত লিখি দিছোঁ মই বাৰু এতিয়া ইয়াতে নাযায়, এই খালী ঠাইবোৰত নাযায়, তলত যিবোৰ এনচাৰ কৰিছোঁ সেইবোৰ দেখুৱাই দিছোঁ, তোমালোকে তাৰ পৰা চাই পঢ়িবা আৰু লিখি ল'বা। ঠিক আছে, এইটো ইত্যাদি, ইচি, ইচ, মানে যিবোৰ খালী ঠাই তাতে দিয়া নাই সেইটো বস্তু ইয়াতে। দীৰ্ঘাই, ইলাজ, ঈশ্বৰ, ইন্ধন, ইৰাণ, এনি, এম, এছাছ, একটা, এই, এছা, এছে, ঐশ্বৰ্যা, এলান, ঋতু, ঋণ, ঋণী, ঋষভ, আঙ্গুলি, আঙ্গুৰ, অংগোছা, অঞ্জ, এইবোৰ। তো ইয়াতে যিবোৰ আছে এইবোৰৰ বাহিৰে অতিৰিক্ত যিবোৰ আছে সেইবোৰ খালী ঠাইত বহুৱাই দিবা। তাৰপিছত 14 চোৱা, 15 নম্বৰটো তোমালোকৰ কিতাপতে আছে, এইটো খালী ঠাই। জাষ্ট মই অলপ পঢ়ি দিম, উচ্চাৰণ কেনেকুৱাকৈ কৰে তোমালোকে বুজি পাই যাবা। 14 নম্বৰ, আও ইছে ভি জানে, এইটো ক'ত ইউজ হয়, ডাক্তৰ, ৰাকেট, কাফি, কলেজ নহয়, হকি, অফিচ। অ'কে, এইটো। তাৰপিছত আও পাঠ মে এইটো ইমলি, কি হৈছে, ইমলি এক প্ৰকাৰ কা খট্টা ফল, ইখ গন্না, মগৰ কিন্তু, পৰন্তু, ৰেগিস্তান মৰুভূমি, ৰেগিস্তান মানে মৰুভূমি, औलाद মানে সন্তান, এনক চশমা, ঋষভ মানে বেল, সফৰ মানে ভ্ৰমণ, अनाज अन्न, एलान घोषणा, लोमड़ी गिदड़ के आकार का जंगली पशु, लोमड़ी। तो এইটো ভিডিঅ'ত ইমানেই আছিলে, আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আকৌ আহিম অন্য এটা চেপ্টাৰৰ কুৱেশ্যনৰ এনচাৰৰ সৈতে। তো আজিলৈ ইমানতেই, ধন্যবাদ।